অৱগত হ'ল যে আমাৰ মহাবিদ্যালয়ে 2025-26 বৰ্ষত এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এক শৈক্ষিক দিশত এক নতুন সংযোজন কৰিছে, সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী অন্তৰ্ভুক্তিকৰণ। ইতিমধ্যে ইয়াৰ আগতেও আমাৰ ৰাজ্যিক পৰ্যায়ত আমাৰ ধৰক অৰুণাচল প্ৰদেশ, নাগালেণ্ড ইত্যাদি ছাত্ৰীসকলে ইতিমধ্যে আমাৰ বিভিন্ন শৈক্ষিক দিশত অন্তৰ্ভুক্ত হৈছে, ইতিমধ্যে বিভিন্ন কোৰ্চ তেওঁলোকে কৰি আছে। কিন্তু যোৱা জানুৱাৰী মাহত UGCৰ বিশ্ববিদ্যালয় অনুদান আয়োগ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ এখন নিৰ্দেশনাৱলী ওলাইছিলে আৰু তাত দিয়া হৈছিলে যে মহাবিদ্যালয়সমূহেও কি কৰিব পাৰিব যে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নতুনকৈ নিযুক্তি হৈছিল আৰু তেওঁ অতি ক্ষিপ্ৰতাৰে সেই নিৰ্দেশনাৱলী আমাক অনুসৰণ কৰিবলৈ কৈছিলে আৰু সেই তাৰ পৰিপ্ৰেক্ষিততে একচুৱেলি আমি ফেব্ৰুৱাৰী মাহতে যিটো ষ্টাডি ইন ইণ্ডিয়া এটা পৰ্টেল আছে, ষ্টাডি ইন ইণ্ডিয়াত প্ৰথমতে আমি আবেদন কৰিব লাগে আমাৰ শিক্ষানুষ্ঠানখন অন্তৰ্ভুক্ত কৰিবৰ বাবে। আৰু তেখেতৰ সেই ফলশ্ৰুতিতে আমি ফেব্ৰুৱাৰী মাহতেই আচলতে ষ্টাডি ইন ইণ্ডিয়াত আমাৰ শিক্ষানুষ্ঠানখন অন্তৰ্ভুক্ত কৰাৰ সুবিধা লাভ কৰিছিলোঁ আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰকৃততে আমি অসমৰ একমাত্ৰ শিক্ষানুষ্ঠান মহাবিদ্যালয় হিচাপে আমি অন্তৰ্ভুক্ত হৈছিলোঁ। কিন্তু আমি ঘোষণা কৰা হোৱা নাছিল এইকাৰণে যে আমাৰ ছাত্ৰী সেই সময়ত বা ছাত্ৰ ছাত্ৰী সেই সময়ত শিক্ষাৰ্থী অন্তৰ্ভুক্ত বা নামভৰ্তি কৰা নাছিলে। কিন্তু এতিয়া এই বৰ্ষত আমাৰ 4গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে তেওঁলোকৰ নামভৰ্তি কৰিছে আৰু তাৰে 4গৰাকী দক্ষিণ কোৰিয়াৰ পৰা আহিছে। ইয়াৰ লগতে বাংলাদেশ আৰু আফগানিস্তানৰ শিক্ষাৰ্থীও তেওঁলোকে আবেদন ইতিমধ্যে প্ৰদান কৰিছে। আমি তেওঁলোকক এডমিশ্যন লেটাৰ ইতিমধ্যে তেওঁলোকক প্ৰদান কৰিছোঁ আৰু কিন্তু এতিয়ালৈকে যিহেতু সকলোবিলাক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই, গতিকে তেওঁলোকৰ আমি সংখ্যাটো দিব বিচৰা নাই। কিন্তু 4গৰাকী শিক্ষাৰ্থী ইতিমধ্যে নিশ্চিত প্ৰদান কৰিছে যে তেওঁলোকে আমাৰ মহাবিদ্যালয়ত এইবছৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী হিচাপে আমাৰ মহাবিদ্যালয়ত মানে অধ্যয়ন কৰিব। এই ষ্টাডি ইন ইণ্ডিয়াৰ যিটো কনচেপ্ট সেইটোক আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ UGC গাইডলাইনছৰ উপৰিও আমি যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আমি মহাবিদ্যালয়, তাত UGCৰ এখন গাইডলাইনছ আছে যে যিবিলাক আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে 450টা ছিট আছে, 500টা ছিট আছে কমাৰ্চ লগাই, সেইবিলাকৰ উপৰিও ছুপাৰ নিউমাৰী ছিট বুলি কোৱা হৈছে। অৰ্থাৎ যিখিনি আমাৰ অলৰেডি ছিট আছে সেইখিনিত কোনো আমাৰ স্থানীয় যিসকল শিক্ষাৰ্থী তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ ওপৰঞ্চি 15% যিবিলাক ছিট সেইবিলাকত বিদেশী শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সেই এটা নিৰ্দেশনাৱলী আছিলে। কিন্তু UGCৰ নিৰ্দেশনাৱলী অনুসৰি আমি 25% দিব পাৰোঁ। কিন্তু যিহেতু আমাৰ মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত, গতিকে আমি তেওঁলোকৰ যি নিৰ্দেশনাৱলী অনুসৰি 15% আমি ইতিমধ্যে ছিট বিদেশী শিক্ষাৰ্থীসকলৰ কাৰণে ৰাখিছোঁ। ইয়াৰ উপৰিও আমি এই গোটেই প্ৰক্ৰিয়াটোত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্মিশ্যন লোৱা হৈছে, তেওঁলোকক আমি কোৱা হৈছে, তেওঁলোকে আমাক নিশ্চয়তা প্ৰদান কৰিছে, পাৰ্মিশ্যন প্ৰদান কৰিছে। লগতে আমি যিহেতু DHC ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগতো জড়িত, আমাৰ অধ্যক্ষ মহোদয়ে ইতিমধ্যে উচ্চ শিক্ষা সঞ্চালিকা মহোদয়সকলকো আমাৰ এই বিষয়ে তেওঁলোক মানে আমাৰ যি বিদেশী শিক্ষাৰ্থী ইতিমধ্যে আমি ইয়াত নিযুক্ত কৰিছোঁ সেই বিষয়ে ইতিমধ্যে নিশ্চয়তা প্ৰদান কৰিছে। এইখিনিয়ে কথা আছিলে। আপোনালোকক আকৌ এবাৰ অৱগত কৰিব বিচাৰিছোঁ, বিশ্ববিদ্যালয় IIT গুৱাহাটী, IIM গুৱাহাটী, IIT শিলচৰ ইত্যাদিয়ে বিদেশী শিক্ষাৰ্থী অন্তৰ্ভুক্ত কৰিছে। কিন্তু মহাবিদ্যালয় হিচাপে আমাৰ মহাবিদ্যালয়খন অসমৰ ভিতৰতে সৰ্বপ্ৰথম যিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে ইতিমধ্যে আৰু লগতে শিক্ষাৰ্থীও অন্তৰ্ভুক্ত কৰিছে। আৰু এই বছৰৰ পৰা আমাৰ 4গৰাকী শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ন কৰিব। ধন্যবাদ।